নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অকঞ্জ ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন, অৰ্থাৎ আপোনালোকে যিসকলে কুকৰ অসম পুলিচ কুকৰ এডভাৰ্টাইজমেণ্ট যিটো ইয়াৰ আগৰ বছৰে এপ্লাই কৰিছিল তাৰে এডমিট কাৰ্ডখন মুকলি কৰি দিছে। এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। মোৰো আহিছে, ময়ো এই ইণ্টাৰভিউ দিম। ময়ো এপ্লাই কৰিছিলোঁ এবছৰমান আগতে, তো মই এতিয়া ইণ্টাৰভিউ দিম। তো মোৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে এক্সামটো হ'ব। ইয়াৰ আগত যিটো চাফাই কৰ্মচাৰী এক্সাম দিছিলোঁ এইটো পৰিছিল মোৰ গুৱাহাটী কাহিলীপাৰাত। তো এইটো চাফাই কৰ্মচাৰী তাতে লিখাই আছিল। তো মই কুকৰ যিটো ইণ্টাৰভিউ দিম, অৰ্থাৎ ৰান্ধনীৰ ইণ্টাৰভিউ এইটো, তো এইটো মোৰ হোম ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউটো হ'ব, কাৰণ এডমিটত লিখা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ হোম ডিষ্ট্ৰিক্টতে এক্সামটো দিব পাৰিব, কাৰণ যিসকলে এপ্লাই কৰিছে কুকৰ অকল সিহঁতে নিজৰ হোম ডিষ্ট্ৰিক্টতে এক্সামটো দিব। মোৰ 20 তাৰিখ পৰিছে, মাৰ্চৰ 20 তাৰিখত মোৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত কি হ'ব, কি নহ'ব, তাৰপিছত মই সকলোখিনি 20 তাৰিখৰ পিছত, অৰ্থাৎ 21 তাৰিখতে মই এটা ভিডিঅ' বনাই দিম। তো যিসকলে আপোনালোকে এই কুকৰ এপ্লাই কৰিছিল সিহঁতে এই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড কৰি দেখাই দিম কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এই এডমিট কাৰ্ডখন আপোনালোকে অসম পুলিচ ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। ৱেবছাইটত গৈ মই এইটো ফিজিকেল টেষ্ট হ'ব, আৰু লগতে এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভিভা অৰেল সুধিব, কাৰণ ইয়াতে ৰিটেন এক্সাম নহয় আৰু দৌৰা নহয়। ফিজিকেল টেষ্ট বুলি কৰে অকল হাইট মাপিব, চেষ্ট মাপিব, আপোনালোকৰ ৱেইট মাপিব, তাৰপিছত চকুৰ যিটো আই ভাৰ্চন এইটো দেখিব, তাৰপিছত ডকুমেণ্ট চেক কৰিব, তাৰপিছত হ'ব ভিভা অৰেল ইণ্টাৰভিউ হ'ব। আৰু এইটো ৰিটেন এক্সাম নহয়, আৰু ইয়াতে কোনো ধৰণৰ দৌৰা কৰিব নালাগে। ইয়াৰ আগত যিটো ইণ্টাৰভিউ দিলোঁ এইটো আছিল চাফাই কৰ্মচাৰী, তো এতিয়া হ'ব কুকৰ ইণ্টাৰভিউ হ'ব। তো ফ্ৰেণ্ডসকল, এইটো নিজৰ হোম ডিষ্ট্ৰিক্টতে এক্সামটো দিব পাৰিব। তো আহক মই দেখাই দিওঁ কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত গুগলত চাৰ্চ কৰিব অসম পুলিচ চাৰ্চ কৰাৰ পিছত, তাৰপিছত প্ৰথম যিটো ইয়াতে পেজ ওলাব এটা SLPRB অসম, ইয়াতে অসম পুলিচ লিখা আছে, ইয়াতে ক্লিক কৰিব। এইটো হৈছে অসম পুলিচৰ ৱেবছাইট, আৰু এই ৱেবছাইটৰ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে চাওক লিখা আছে যে ডাউনলোড এডমিট কাৰ্ড PST and TPT কুক SDRF, ইয়াতে ডাউনলোড অপশ্যন দিয়া আছে। এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক, ক্লিক কৰাৰ পিছত এটা ভেৰিফিকেশ্যন হ'ব। এই ভেৰিফিকেশ্যন অলপ সময় ল'ব। ইয়াতে ভেৰিফিকেশ্যন ছাকচেছফুল দেখাইছে। তাৰপিছত ইয়াতে ফোন নাম্বাৰ, আপোনালোকে যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে ইয়াতে আপোনালোকৰ ফোন নাম্বাৰটো লিখিব আৰু ডেট অফ বাৰ্থটো লিখিব, লিখি লগ ইন কৰিব। আপোনালোকে লগ ইনত ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে চাওক ডাউনলোড এডমিট কাৰ্ড। আপোনালোকে এই ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক এডমিট কাৰ্ডখন ডাউনলোড হৈ গৈছে। ডাউনলোড হৈছে মোৰ এডমিট কাৰ্ডখন। এই এডমিট কাৰ্ডখন ইয়াতে লিখা আছে চাওক মোৰ ৰিপৰ্টিং টাইম, তাৰপিছত মোৰ এক্সাম কেতিয়া হ'ব সেই তাৰিখটো, আৰু ইয়াতে ইনষ্ট্ৰাকশ্যন কিছুমান লিখা আছে। এইটো হ'ব PST আৰু TPT, অৰ্থাৎ ফিজিকেল আৰু TPT বুলি ক'লে এইটো ভিভা অৰেল ইয়াতে হ'ব, আৰু ইয়াতে কি ডকুমেণ্ট ল'ব লাগিব সকলোখিনি লিখা আছে। তো এইটোৱে আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে ৰিপৰ্টিং টাইম যিটো দিছে সেই ৰিপৰ্টিং টাইমত সময়তে আপোনালোকে তাতে গৈ উপস্থিত থাকিব লাগিব। এইটো হৈছে ৰাতিপুৱা 6টামান বজাত মোৰ ৰিপৰ্টিং টাইম। আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন চাব, তাতে লিখাই থাকিব। এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডখন, আৰু এই ৰিপৰ্টিং টাইম অনুযায়ী আপোনালোকে তাতে গৈ উপস্থিত থাকিব লাগিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।